ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ মে মাহটো কিদৰে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব 2024 চনৰ ৰাশিফল অনুসৰি বন্ধুসকল মে মাহটো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব এই মাহত আৰু যথেষ্ট সুফল আপোনালোকক কঢ়িয়াই লৈ আহিছে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ মে মাহৰ ৰাশিফললৈ যোৱাৰ আগতে কিছু কথা আপোনালোকক জনাব বিচাৰিছো কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কিছু স্বভাৱ বা প্ৰকৃতি কৰ্কট ৰাশি জাতক জাতিকাসকল অত্যন্ত খোলা মনৰ হয় এওঁলোকে আনক সহায় কৰি ভাল পায় এওঁলোকৰ আনৰ প্ৰতি যি দয়া মৰম চেনেহ সেইখিনি যথেষ্ট থাকে আৰু আনক সহায় কৰাৰ ক্ষেত্ৰত এওঁলোকে কেতিয়াও পিছ পৰি নৰয় আৰু ঘৰখনৰ উন্নতিৰ কাৰণে সদায় চেষ্টা কৰে আৰু নিজৰ কৰ্মৰ ক্ষেত্ৰত সদায় নিজৰ কাম কাজখিনি ভাল কৰিবৰ বাবে সদায় চেষ্টা কৰে কিন্তু কিছুমান ব্যক্তিয়ে এওঁলোকক বিশেষকৈ দুৰ্বলতাৰ সুযোগ লয় বা দুৰ্বলতাৰ সুযোগ লৈ এওঁলোকক কিছুমান লোকচান কৰায় বুলি কৈছে কিন্তু এওঁলোকে নিজৰ শক্তিৰ বলত নিজৰ বাহুৰ বলত বা নিজৰ শক্তিৰে এওঁলোকে আগবাঢ়ি যাবলৈ সদায় চিন্তা কৰে বা আগবাঢ়ি যায় আৰু যথেষ্ট সফলো হয় পলম নকৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো হওক কৰ্কট ৰাশি জাতক জাতিকাসকলৰ প্ৰথমতে আগবাঢ়িছো মে মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ ব্যৱসায় বা চাকৰি বা কেৰিয়াৰৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন আহিব এই সময়খিনিত কৈছে বা এই মাহত ব্যৱসায়ত যদি আপোনালোকৰ এই এপ্ৰিল মাহত যদি কিছুমান লোকচান হৈছিল কিছুমান যদি প্ৰব্লেম চলি আছিল সমস্যা চলি আছিল এপ্ৰিল মাহত যি ধৰণৰ সমস্যা বা প্ৰব্লেম চলিছিল সেই সমস্যাখিনি আপোনালোকে এই মে মাহত বিশেষকৈ সমস্যাখিনি সমাধানৰ উপায় বিচাৰি পাব বা সমস্যাখিনি সমাধান হোৱাৰ দিশত আগবাঢ়িব বা লোকচানো যদি হৈছিল সেয়া অৰ্থাৎ এই মে মাহত আপোনালোকৰ লাভলৈ পৰিণত হ'ব পাৰে আৰু প্ৰতিদিনে আপোনালোকৰ বাবে নতুন নতুন সুযোগ আহিব এই সময়খিনিত অৰ্থাৎ মে মাহৰ ৰাশিফল অনুসৰি কিছুমান অপৰচুনিটি ভাল এটা সুযোগ সুবিধা আপোনালোকৰ আহিব কিন্তু সেইখিনি ক্ষেত্ৰত আপুনি কি ধৰণে গ্ৰহণ কৰে বা আপোনালোকে সকলো দিশ চাই চিতি আপোনালোকে আগবাঢ়িব লাগিব হাতৰ পৰা সুযোগ সুবিধাবোৰ যাবলৈ নিদিব গতিকে ধ্যান ৰাখিব লাগিব আৰু তেতিয়াহে আপোনালোকে সুযোগ সুবিধাবোৰ গ্ৰহণ কৰিলেহে আপুনি লাভৱান হ'ব পাৰিব আগবাঢ়ি যাব পাৰিব যদি কিছুমান কথা এৰি দিয়া হয় তেন্তে আপুনি লাভত আপোনালোকৰ থাকিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে এই মে মাহত শ্ৰমিক লোক বা কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে এই মাহত আপোনালোকৰ বাবে কঢ়িয়াই আনিব সোণালীৰ সুযোগ কৰ্মৰ ক্ষেত্ৰত যেতিয়া আপুনি সফল হ'ব বা সফলতা পালে নতুন সুযোগো পাব যেতিয়া আপুনি কিবা এটা কামত ছাকচেছ হ'ব ভাল এটা কাম আপোনালোকে কৰিব যেতিয়া সেইখিনি ক্ষেত্ৰত সফল হ'ব তেতিয়া আৰু এটা আপোনালোকৰ বাবে সুবিধা বাট চাই থাকিব বা সেইখিনি অপৰচুনিটি লাভ কৰিব পাৰে কিবা এটা দায়িত্ব কিবা এটা আপোনালোকৰ পদবী পাব পাৰে পদোন্নতি পাব পাৰে বা দৰমহা আদিও বৃদ্ধি পাব পাৰে কৰ্মৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে কৰ্মৰ ক্ষেত্ৰত কামৰ সন্দৰ্ভত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চয়কৈ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লওক বুলি কৈছে আপুনি কিবা এটা কামত কনফিউজন লাগি আছে ডাউট লাগি আছে সেইখিনি আপোনালোকে ঠিক কৰক তাৰপিছত কামখিনি ষ্টাৰ্ট কৰক বুলি কৈছে গতিকে অভিজ্ঞতা নাইকিয়া কামত বা আপুনি কিবা এটা নলেজ বা কিছু আপোনালোকৰ জ্ঞান কম আছে বা আপোনালোকে সেই বিষয়বস্তুটো অলপ বুজি পোৱা নাই জানিবৰ বাবে চেষ্টা কৰক জনা শুনা ব্যক্তিৰ পৰা তাৰপিছত আপোনালোকে কামখিনি ষ্টাৰ্ট কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন কৰ্মৰ ক্ষেত্ৰত দেখিবলৈ সক্ষম হ'ব বিদ্যালয় বা মহাবিদ্যালয়ত এই সময়খিনিত কৈছে যে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে শিক্ষা বা কেৰিয়াৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে মে মাহত পঢ়া শুনাত কিছু কম আপোনালোকৰ আগ্ৰহ দেখা পোৱা যাব আৰু অন্যান্য ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব বুলি কৈছে আপুনি আপোনালোকৰ শিল্পকলাক নিখুঁত কৰিবলৈ সময় খৰচ কৰিব যাৰ ফলত সৃষ্টিশীলতাৰ বৃদ্ধি পাব আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ বা ব্যৱসায় ক্ষেত্ৰতো হওক গ্ৰাহকৰ পচন্দ অপচন্দও বুজিব লাগিব এই সময়খিনিত কৈছে যে আপোনালোকৰ দক্ষতা প্ৰদৰ্শন কৰিব যিবোৰ ভৱিষ্যতে আপোনালোকৰ বাবে উপযোগী হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলে অলপ আশংকা বা ভৱিষ্যতক লৈ অলপ চিন্তিত হ'ব কিন্তু হতাশ নহ'ব নিজৰ ওপৰত বিশ্বাস ৰাখিব সফল হ'ব ছাত্ৰ ছাত্ৰীসকলে সহপাঠীৰ পৰা সহায় লাভ কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে এই মাহত প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱন কেনেধৰণে পাৰ হ'ব বৈবাহিক বা বিবাহিত লোকসকলে মে মাহত সংগীক বিশেষকৈ সময় দিব লাগিব পৰ্যাপ্ত সময় দিব লাগে যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত হ'ব ইজনে সিজনক কোৱালিটি টাইম দিব নোৱাৰাৰ বাবে অৰ্থাৎ তেওঁলোকৰ কিছুমান পচন্দ অপচন্দ
কথা আপোনালোকে বুজিব লাগিব মনৰ ভাৱবোৰ বুজিব লাগিব কোৱালিটি টাইম দিব লাগিব নহলে আপোনালোকৰ সম্পৰ্কত সমস্যা হ'ব পাৰে কিছু গতিকে ধ্যান ৰাখিব আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থনো পাব কিন্তু সেই অনুসাৰে তেওঁলোকক কিছু আপোনালোকৰ মনৰ পছন্দ অপছন্দৰ কথা বুজিব লাগিব যদিও কিছুমান বিষয়ত দুইৰে মাজত মতানৈক্যও হ'ব পাৰে এই মাহত তথাপিও সেইটো অতি সোনকালে সমাধান হ'ব অবিবাহিত লোকসকল বিশেষকৈ আপোনালোকৰ যদি প্ৰেমৰ সম্পৰ্কত আছে কিন্তু আপোনালোকৰ সম্পৰ্কবোৰ ধৰি ৰাখিব লাগিব আৰু কোনেও যদি নেজানে মে মাহত কোনোবাই আপোনালোকক গম পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো কিছু কাৰ্য্য পেছালৰ দৰে বা কিছু আপোনালোকৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে গতিকে সেইখিনি হ'বলৈ নিদিব চেষ্টা কৰিব ভাল কৰি ৰাখিবৰ বাবে গতিকে এই বিষয় আগতেকো আপোনালোক সজাগ হৈ আৰু ভুল কৰাৰ পৰা বিৰত থাকক বুলি কৈছে বিশেষকৈ ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়খিনিত আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বিশেষকৈ আপোনালোকৰ 40 বছৰৰ তলৰ যদি হয় বিশেষকৈ মে মাহত আপোনালোকৰ স্বাস্থ্য ভাল হ'ব কিন্তু মানসিক চাপ কিছু হ'ব পাৰে বুলি কৈছে কিছুমান চিন্তা আপোনালোকক আগৰি ধৰিব পাৰে আৰু এনে পৰিস্থিতিত নিশ্চিতভাৱে যোগাসন কৰক ব্যায়াম কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব 40 বছৰৰ ওপৰৰ লোকে বিশেষকৈ লোকসকলৰ কোনো সমস্যা নহ'ব যদিও কিন্তু আপোনালোকৰ পুৰণি ৰোগে বাৰুকৈ অশান্তি দিব পাৰে এই মাহত গতিকে ধ্যান ৰাখিব মে মাহত তৃতীয় সপ্তাহত বিশেষকৈ কিছু লোকৰ চকুৰ সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে বা আমনি কৰিব পাৰে গতিকে ধ্যান ৰাখক আৰু এনে অৱস্থাত আপোনালোকে পলম নকৰি চিকিৎসকৰ ওচৰলৈ যাব আৰু চিকিৎসা কৰক বুলি কৈছে চিকিৎসা পৰিহাৰ আপোনালোকে কৰক বুলি কৈছে যদি আপোনালোকে ইতিমধ্যে চকুৰ ৰোগ আছে তেন্তে আগতেকে নিজৰ পৰীক্ষা কৰি লওক যাতে পিছত কোনো সমস্যা নহয় গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব যেহেতু আপোনালোকৰ চকু হৈছে আমাৰ এটা ইন্দ্ৰিয়ৰ গতিকে এটা পাৰ্ট গতিকে এইটো আপোনালোকে ধ্যান ৰাখিব লাগিব কৈছে যে এই সময়খিনিত বা এই মাহটোত আপোনালোকৰ উৎখান পতনে ভৰি পৰিব কিছু ক্ষেত্ৰত এই মাহত আপুনি নিশ্চিত ফলাফল পাব ব্যৱসায়ত কাৰোবাৰ লগত অংশীদাৰ হ'লেহে আপুনি লাভ পাব এই মাহত পৰিয়ালত স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা দেখা যাব পাৰে যাৰ বাবে আপোনালোকৰ লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই মাহত অপ্ৰয়োজনীয় বিবাদৰ পৰা যিমান পাৰে আঁতৰি থাকক আৰু নিজৰ কথা বতৰাৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক নিশ্চয়কৈ এটা ভাল হ'ব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত আপোনালোকৰ যদি কিবা কাৰ্য্য পেছাল আছিল বিবাদ আছিল সেইখিনি পুনৰ সৃষ্টি হ'ব পাৰে এই মাহত শ্ৰমিক লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰৰ সৃষ্টি কৰিব পাৰে লোকচানৰ সৃষ্টি কৰিব পাৰে বা আপোনালোকৰ ইমেজত নিগেটিভ প্ৰভাৱ পেলাবলৈ বাবে চেষ্টা কৰিব পাৰে কিন্তু আপোনাৰ বিৰুদ্ধে কিছুমান অভিযোগো আনিব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব এই মাহত সতৰ্কতাৰ কিছু প্ৰয়োজন আছে গতিকে ধ্যান ৰাখিব লাগিব আৰু শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰাৰ আগতে ধ্যান ৰাখক বুলি কৈছে ৰিস্ক লোৱাৰ বিষয়ে ভালদৰে চিন্তা কৰিব লাগে তাৰ পিছতে আপোনালোকে সামগ্ৰীসমূহ সুৰক্ষিত কৰি ৰাখিব লাগে ব্যৱসায় ক্ষেত্ৰতো সেইটো ধ্যান ৰাখিব লাগিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মে মাহৰ ৰাশিফল অনুসৰি মে মাহটো আৰম্ভণিত কিছু অসুবিধা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব পিতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰতো কিছু বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ইয়াৰ উপৰিও শিশুৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকৰ কিছু চিন্তাৰ সম্ভাৱনা থাকিব কিন্তু মাহৰ শেষৰ ভাগত বা আপোনালোকৰ মাজ ভাগৰ পৰা আপোনালোকে দেখা পোৱা গৈছে যে সমস্যাবোৰ ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব আৰু ধন সম্পত্তি আদি আপোনালোকৰ সম্ভাৱনাও প্ৰবল হ'ব আপুনি সম্পত্তি কিনাৰ কথা যদি ভাবিছে এই মাহটো সম্পত্তি ক্ৰয় কৰিব পাৰিব যদি আপুনি এজন কৰ্মৰত পেছাদাৰী হয় তেন্তে মাহৰ শেষৰ ফালে বা শেষৰ অংশত পদোন্নতিৰ সম্ভাৱনা আছে যদি ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে তেওঁলোকে মাহটোৰ দ্বিতীয় ভাগত কামটো আৰম্ভ কৰিব পাৰে এই সময়খিনিৰ পৰা যদি কামখিনি আৰম্ভ কৰে এটা ভাল প্ৰতিফলন দেখিব ইয়াত সফলতাৰ সম্ভাৱনাৰ যথেষ্ট প্ৰবল দেখা পোৱা গৈছে শ্বেয়াৰ মাৰ্কেটত আজি ধন বিনিয়োগ কৰা সকলৰ বাবে মাহৰ মাজ ভাগ আৰু শেষৰ ভাগৰ অংশ অতি ভাল ফলাফল দিয়াৰ সম্ভাৱনা আছে আৰু এই সময়খিনিত কৈছে যে গাড়ী মটৰ চলাওঁতে বিশেষকৈ ধ্যান ৰাখিব লাগিব আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব আপোনালোকৰ জীৱন সংগীৰ লগত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে শেষৰ ফাললৈ গতিকে ধ্যান ৰাখক আৰু সেইবোৰৰ বিষয়ত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে সমস্যাবোৰে ডাঙৰ এটা ৰূপ ল'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন বা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আবেগেৰে বা খং ৰাগে আপোনালোকে সিদ্ধান্ত নল'ব গতিকে ধ্যান ৰাখিব লাগিব বৈবাহিক জীৱনত জীৱন সংগীৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক প্ৰথমতে যেহেতু আপোনালোকক কৈছিলোঁ তেওঁলোকৰ আবেগবোৰ বুজিবলৈ চেষ্টা কৰক সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি জীৱন সংগীৰ পৰা যথেষ্ট সমৰ্থনো পায় তেওঁলোকৰ পৰা কিছু উপায়ো আপোনালোকে লাভ কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে গতিকে আণ্ডাৰষ্টেণ্ডিং
বুজাবুজি আপোনালোকে মাজেৰে আপোনালোকৰ মাহটো পাৰ কৰিবৰ বাবে চেষ্টা কৰক মহাদেৱৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখিব এই মাহত কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব যেনে অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত্ব বজাই ৰাখক বৈবাহিক জীৱনত খং কমকৈ কৰক ঘৰুৱাৰ ক্ষেত্ৰত পিতৃ মাতৃ বা ডাঙৰ জ্যেষ্ঠ লোকসকলে যদি কিবা এটা পৰামৰ্শ দিয়ে সেইখিনি একচেপ্ট কৰিবলৈ চেষ্টা কৰক গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু নিজৰ কিছুমান প্ৰয়োজন পূৰণ কৰিবৰ বাবে আপোনালোকে অযথা খৰচ কৰিব পাৰে এই মাহত গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব আৰু অপ্ৰয়োজনীয় যাত্ৰা আপোনালোকে যাত্ৰা নকৰাই ভাল হ'ব যদি আপোনালোকক কোনোবা ঠাইত নগলেও হয় সেই ঠাইত আপোনালোকে নাযাব এই মাহত নহলে সমস্যা হ'ব পাৰে বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিব পাৰিলে আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো এই মে মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ যি ইচ্ছা আছে সেই সকলোখিনি পূৰণ হওক তাৰে কামনা কৰিছো কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক মাহটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায়